নমস্কাৰ, আপোনালোক সকলোকে ডাটা নিউজলৈ স্বাগতম জনাইছোঁ। আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ বাতৰি লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। যদি আপুনিও এজন অংগনবাড়ী কৰ্মী বা অংগনবাড়ী সহায়িকাৰ দৰমহাৰ বিষয়ে জানিব বিচাৰে, তেন্তে এই ভিডিঅ'টো আপোনাৰ বাবে বহুত সহায়ক হ'ব। বিগত 40 দিন ধৰি চলি থকা অংগনবাড়ী শ্ৰমিক আৰু সহায়কসকলে ৰাজ্যজুৰি চলা আন্দোলন, দৰমহা বৃদ্ধি আৰু গ্ৰেজুইটি প্ৰদানৰ দৰে অমীমাংসিত সমস্যাৰ ওপৰত আবদ্ধ। দীৰ্ঘদিনীয়া ধৰ্মঘটৰ ফলত ৰাজ্যখনৰ 55,600টা অংগনবাড়ী কেন্দ্ৰ বন্ধ হৈ পৰে, কিয়নো 1 লাখৰো অধিক শ্ৰমিক আৰু সহায়কে নিজৰ চৰকাৰৰ প্ৰতি অসন্তুষ্টি মন্তব্য দাঙি ধৰে। তীব্ৰ সমালোচনা প্ৰকাশ কৰি প্ৰতিবাদীসকলে মুখ্যমন্ত্ৰী ৰেড্ডী আৰু তেওঁৰ চৰকাৰে তেওঁলোকক দিয়া প্ৰতিশ্ৰুতিৰ পৰা বিৰত থকাৰ অভিযোগ উত্থাপন কৰে। চৰকাৰে তেওঁলোকৰ বিৰুদ্ধে ESMA ব্যৱহাৰ কৰা আৰু যোৱা 40 দিন ধৰি আমি বিভিন্ন প্ৰতিবাদ সাব্যস্ত কৰি আহিছোঁ। চৰকাৰে বৈধ দাবী পূৰণ কৰাৰ দাবী জনাইছোঁ, কিন্তু কোনো সঁহাৰি পোৱা নাই। মুখ্যমন্ত্ৰী ৰেড্ডীয়ে প্ৰতিশ্ৰুতি পালন কৰাত আৰু মানি চলাত ব্যৰ্থ হৈছে। 2022 চনৰ পৰা গ্ৰেজুইটি আৰু দৰমহা বৃদ্ধিৰ ওপৰত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনালৈ আমাক দাসী হিচাপে ব্যৱহাৰ কৰা হৈছে। শনিবাৰে আৰক্ষীয়ে আন্দোলনকাৰীক গ্ৰেপ্তাৰ কৰি স্থানান্তৰিত কৰাৰ লগে লগে লেনিন চেণ্টাৰৰ ধৰ্ণা চকত অংগনবাড়ী কৰ্মী আৰু সহায়কসকলৰ প্ৰতিবাদ তীব্ৰতৰ হৈ পৰে। মুখ্যমন্ত্ৰী ৰেড্ডীৰ বিৰুদ্ধে জোৰেৰে প্ৰতিবাদ কৰি অংগনবাড়ী কৰ্মী আৰু সহায়কৰ বৃহৎ সমাৱেশ একত্ৰিত হয়। ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে আৰক্ষীয়ে তেওঁলোকক পথ অৱৰোধ কৰাত বাধা দিয়াৰ চেষ্টা চলায়, যাৰ ফলত বহু অংগনবাড়ী কৰ্মী সহায়িকাক গ্ৰেপ্তাৰ কৰিবলৈ বাধ্য হয়।